এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। মাহেৰীপাৰত হুকাওহ পথ দুৰ্ঘটনা, ট্ৰেক্টৰৰ চেপাত থিতাতে প্ৰাণ গ'ল এজনৰ। জুৰিয়াৰ মাহেৰীপাৰত সংঘটিত হৈছে এই হুকাওহ পথ দুৰ্ঘটনাটো আৰু নিহত লোকজন মাহেৰীপাৰৰ এমদাদুল হক বুলি জানিব পৰা গৈছে। মাহেৰীপাৰৰ পৰা কালিয়াডিঙ্গা অভিমুখী গৈ থকাৰ অৱস্থাত বিপৰীতমুখী আহি থকা ট্ৰেক্টৰৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় বাইক আৰোহী এমদাদুল হক। সম্প্ৰতি ঘটনাস্থলীত জুৰিয়া আৰক্ষী উপস্থিত হৈ প্ৰাথমিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে তদন্তৰ। আৰু উল্লেখ্য যে জুৰিয়াত কিছুদিন ধৰি ট্ৰেক্টৰ আৰু বাইকৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা। পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। মাহেৰীপাৰত হুকাওহ পথ দুৰ্ঘটনা আৰু ট্ৰেক্টৰৰ চেপাত থিতাতে প্ৰাণ গ'ল এজনৰ। জুৰিয়াৰ মাহেৰীপাৰত সংঘটিত হৈছে এই হুকাওহ পথ দুৰ্ঘটনা। নিহত লোকজন মাহেৰীপাৰৰ এমদাদুল হক বুলি জানিব পৰা গৈছে। আৰু মাহেৰীপাৰৰ পৰা কালিয়াডিঙ্গা অভিমুখী গৈ থকা অৱস্থাত বিপৰীতমুখী আহি থকা ট্ৰেক্টৰৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় বাইক আৰোহী এমদাদুল হক। সম্প্ৰতি ঘটনাস্থলীত জুৰিয়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে জুৰিয়াত কিছুদিন ধৰি ট্ৰেক্টৰ আৰু বাইকৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। আৰু ট্ৰেক্টৰ আৰু বাইকৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ বহু দুৰ্ঘটনাও সংঘটিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। এটা ল'ৰা মানে কালিয়াডিঙ্গা বজাৰলৈ গৈছিলে, কিন্তু ইয়াত মানে যিটো ট্ৰেক্টৰৰ দৌৰাত্ম্য, এই অবৈধভাৱে ট্ৰেক্টৰখিনি ইয়াতে যেনেকৈ স্পীডত মানে গাড়ী চলাই ড্ৰাইভাৰবিলাকৰ লাইচেঞ্চ নাই, কিবা নাই, এইখিনি ল'ৰাই আজি আমাৰ মাহেৰীপাৰৰ এজন ল'ৰাক এমদাদুল নামৰ ল'ৰাটোক ইয়াতে এক্সিডেণ্ট কৰি মাৰি থৈ গ'ল। মাৰি থৈ ট্ৰেক্টৰটো পলাই গ'ল। কি ক'ব আপুনি এতিয়া, মানে অবৈধ ট্ৰেক্টৰৰ বিৰুদ্ধে কি ক'ব? নাই, এটা কথা চাওক, এই আজিকালি যিবিলাক ট্ৰেক্টৰ সৰু সৰু ল'ৰাবিলাকক ট্ৰেক্টৰক চলাব দিয়ে, মাটি কাটি আছে, এইবিলাক ট্ৰেক্টৰে কিন্তু এই ল'ৰাবিলাকে গাড়ী ভালদৰে চলাব নাজানে। এইকাৰণে কৈছোঁ পুলিচ প্ৰশাসনে যাতে ইয়াৰ বিৰুদ্ধে অতি সোনকালে পদক্ষেপ লয়, যাতে এই ট্ৰেক্টৰৰ দৌৰাত্ম্যবিলাক বন্ধ হ'ব লাগে। যেহেতু আপুনি এজন সংগঠনৰ সক্ৰিয় সদস্য, এটা কথা চাব লাগিব, আমাৰ এই উদন্ত বাইক চালক আৰু ট্ৰেক্টৰ চালকবিলাকে যেনেকৈ মানে পৰিস্থিতি কৈ আছে, আমি সিহঁতৰ গাৰ্জিয়ানক এটা কথা ক'ব বিচাৰিছোঁ, আজি 14 বছৰ 15 বছৰ ল'ৰাক বাইক কিনি দিছে, সেইবিলাক ল'ৰা আহি পেলাই বাইকত দি মানুহ, যোৱাকালি আমাৰ আধা গুণ্ডা এটা বাইকে দি দুৰ্ঘটনা কৰিলে। আজি এই কালিয়াডিঙ্গা যিটো ৰাস্তা, ইয়াতো এমদাদুল নামৰ ল'ৰাটোক মানে মাৰি পেলালে। আমি প্ৰশাসনক এটাই দাবী জনাওঁ, ইয়াৰ বিৰুদ্ধে এটা উচিত তদন্ত কৰি এইবিলাক ট্ৰেক্টৰ আৰু বাইকবিলাক নাকি লগাব লাগে। মানে এজন মানুহ মৃত্যু হৈছে আৰু আঘাতপ্ৰাপ্ত হৈছে নেকি কোনোবা? নাই নাই নাই, এজন মানুহ এমদাদুল নামৰ মানুহটো মৃত্যু হৈছে। ট্ৰেক্টৰ জব্দ হৈছে? ট্ৰেক্টৰ জব্দ হোৱা নাই, ট্ৰেক্টৰটো পলাইছে। আমি গম পাইছোঁ, ট্ৰেক্টৰটোৰ মালিকৰ নামটো জানো, মালিকৰ ঘৰটো চিনি পাওঁ, আমি পুলিচক অৱগত কৰিছোঁ। চিনাক্ত হৈছে। আৰু মানুহজন মৰিছে, কি নাম ক'লে? এমদাদুল। ট্ৰেক্টৰ মালিক ঘটনা, কাৰণ এইটো ৰাস্তাতে অহা যোৱা কৰে জুৰিয়া কলেজৰ পৰা ৰাতিপুৱা টাইমতে ট্ৰেক্টৰবিলাক চলাচল কৰে। ভয় লাগে আমাৰ ল'ৰা ছোৱালীও যায় এইটো ৰাস্তাই, গতিকে ট্ৰেক্টৰৰ দৰত্ব বেছি হৈছে। আৰু এইবিলাক যিবিলাক ড্ৰাইভাৰ আছে, এইবিলাকৰ লাইচেঞ্চ নাই। আৰু বাইকৰ যিটো উদ্বোধনী, তিনিটাকৈ উঠে আৰু তিনিটাকৈ উঠি পেলাই এনেকৈ স্পীডত যায়, যিকোনো মুহূৰ্ততে আৰু ডাঙৰ ঘটনা হ'ব পাৰে। গতিকে প্ৰশাসনক অনুৰোধ জনাইছোঁ, ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে। আজি ট্ৰেক্টৰৰ যিটো দুৰ্ঘটনা হৈছে, ট্ৰেক্টৰ চিনাক্তি হৈছে নেকি? ট্ৰেক্টৰ চিনাকি হৈছে বুলি শুনা পাইছোঁ, কিন্তু মইতো নাজানো কোনে কৰিছে। কিন্তু সিহঁতে চিনাক্ত কৰিছে, যিসকলে দেখিছে ক'ব, এই সেইমতে মই নাজানো। ট্ৰেক্টৰটো মই চিনি নাপাওঁ। কেইজন মানুহ আঘাতপ্ৰাপ্ত হৈছে? এজন স্পট ডেথ হৈছে বুলি শুনিছোঁ। মই এইমাত্ৰ আহিছোঁ।